নতুন বছৰ নতুন খবৰ এবাৰ কেৱল যুৱতী বা মহিলাৰ বাবেই নহয় এবাৰ যুৱতী আৰু মহিলাৰ সমান্তৰালকৈ ভাল খবৰ আছে ৰাজ্যৰ যুৱকসকলৰ বাবে কিয়নো 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'বলৈ গৈ আছে বাবু আঁচনি এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কঢ়িয়াই আনিবলৈ গৈ আছে ৰাজ্যৰ যুৱক আৰু পুৰুষসকলৰ বাবে বাবু আঁচনি যেহেতু বিভিন্ন সময়ত বহু যুৱক বা পুৰুষসকলে ভাবে যে কেৱল যুৱতী বা মহিলাৰ বাবে কেৱল আঁচনি কিয় থাকে আমাৰ বাবে কিয় আঁচনি লৈ নাহে চৰকাৰে কিন্তু এবাৰ নতুন বছৰ সোমোৱাৰ মাত্ৰকে নতুন খবৰ আছে এবাৰ ৰাজ্যৰ পুৰুষ আৰু যুৱকৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এবাৰ পুৰুষ আৰু যুৱকৰ বাবে আছে অত্যন্ত ভাল খবৰ 1 জানুৱাৰী সোমোৱাৰ মাত্ৰকে ৰাজ্যৰ এবাৰ যুৱকসকলে পাবলৈ গৈ আছে বাবু আঁচনিৰ দ্বাৰা বিভিন্ন সহায় সুবিধা লাভ কৰিব ধন লাভ কৰিব বাবু আঁচনিৰ বাবে আপুনি নথিপত্ৰ যোগাৰ কৰাৰ সময় আহি পৰিছে মাজত মাত্ৰ কেইটামান দিন বাকী আছে কেইটামান দিনৰ পাছতেই আৰম্ভ হ'বলৈ গৈ আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বাবু আঁচনি 1 জানুৱাৰীৰ পৰাই ৰাজ্যত আৰম্ভ হ'বলৈ গৈ আছে যুৱকৰ বাবে বাবু আঁচনি শীঘ্ৰেই সাজু কৰক কেইটামান নথিপত্ৰ যুৱতী মহিলাসকলৰ লগতে এবাৰ যুৱকসকলকো আগুৱাই নিয়াৰ লক্ষ্য ৰাজ্য চৰকাৰৰ এবাৰ হিমন্ত বিশ্ব চৰকাৰৰ ডাঙৰ সিদ্ধান্ত 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ কৰিবলৈ গৈ আছে বাবু আঁচনিৰ জৰিয়তে এবাৰ ৰাজ্যৰ যুৱকসকলক দিয়া হ'ব অগ্ৰাধিকাৰ যুৱতী আৰু মহিলাসকলৰ লগতে যুৱকসকলকো আগুৱাই নিয়াৰ লক্ষ্য বান্ধিছে এবাৰ হিমন্ত চৰকাৰে যুৱতীসকলৰ লগতে যুৱকসকলকো শিক্ষাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিব চৰকাৰে ৰাজ্যৰ লাখ লাখ যুৱকৰ বাবে লৈ আহিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ভাল খবৰ যেহেতু বিভিন্ন সময়ত দেখা যায় যেহেতু ৰাজ্য চৰকাৰে যুৱতী মহিলাৰ বাবে অলেখ আঁচনি ইতিমধ্যে আৰম্ভ কৰিলে মহিলা উদ্যমিতা আঁচনি লাখপতি বাইদেউ আঁচনি অৰুণোদয় আঁচনি বা বিভিন্ন আঁচনি আছে সেই আঁচনিৰ জৰিয়তে মহিলাসকলে ধন লাভ কৰে কিন্তু তাৰ মাজতে বহু পুৰুষে ভাবে যে আমাৰ বাবে কিয় একো আঁচনি প্ৰস্তুত নকৰে হিমন্ত বিশ্ব চৰকাৰে কিন্তু এবাৰ ভাল খবৰ আছে নতুন বছৰ নতুন খবৰ বুলি ক'ব লাগিব নতুন বছৰ সোমোৱাৰ মাত্ৰকে এবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে কেৱল যুৱতী আৰু মহিলাসকলকে নহয় যুৱতী মহিলাসকলৰ সমানে সমানে এবাৰ যুৱকসকলৰ বাবেও ভাল খবৰ কঢ়িয়াই আনিব এবাৰ ৰাজ্যৰ যুৱকসকলক দিব বাবু আঁচনিৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰত প্ৰাধান্য লাভ পাবলৈ গৈ আছে বা শিক্ষাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰিবলৈ গৈ আছে যুৱকসকলে বাবু আঁচনিৰ জৰিয়তে যুৱকসকলক আগুৱাই নিয়াৰ লক্ষ্য বান্ধিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু 1 জানুৱাৰীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে এইকেইটা দিন উকলাৰ মাত্ৰকে ৰাজ্যত কেইবাটাও ভাল খবৰ ভাল উপহাৰ দিবলৈ গৈ আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তাৰ ভিতৰত অন্যতম উপহাৰ হৈছে বাবু আঁচনি আৰু বাবু আঁচনিৰ জৰিয়তে ৰাজ্যৰ লাখ লাখ যুৱকে এবাৰ ভাল খবৰ লাভ কৰিব শিক্ষাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰিব বাবু আঁচনিৰ জৰিয়তে যুৱকসকলক আগুৱাই নিয়াৰ এইদৰে লক্ষ্যত উপনীত হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰু গতিকে এবাৰ যুৱতী বা মহিলাৰ বাবেই নহয় এবাৰ যুৱকসকলৰ বাবেও আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই বৃহৎ সিদ্ধান্ত বৃহৎ উপহাৰ আৰু 1 জানুৱাৰীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে 2024 বৰ্ষ সোমোৱাৰ মাত্ৰকে জানুৱাৰী মাহৰ পহিলা দিনটো অহাৰ মাত্ৰকে ৰাজ্যৰ লাখ লাখ যুৱকে লাভ কৰিব বাবু আঁচনিৰ অধীনত বিভিন্ন সা সুবিধা বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াৰ চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যেহেতু শিক্ষা হৈছে জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ শিক্ষাৰ অবিহনে এই জীৱনত একোৱেই নাই শিক্ষা লাভ কৰিলেহে আপুনি সকলো দিশতে আগুৱাই যাব পাৰিব আপোনাৰ সন্তান আগুৱাই যাব পাৰিব ডাঙৰ মানুহ হ'ব পাৰিব আপোনাৰ সন্তানক লৈ আপুনি যি সপোন দেখিছে বা বহু সন্তানে নিজৰ পিতৃ মাতৃক লৈও বহু সপোন দেখে তেওঁলোকৰ সপোনখিনি পূৰণ কৰিব বিচাৰে গতিকে তাৰ বাবে আটাইতকৈ প্ৰয়োজনীয় দিশটোৱে হৈছে শিক্ষা গতিকে শিক্ষাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই বাবু আঁচনিৰ জৰিয়তে গতিকে ৰাজ্যৰ যুৱকসকলৰ বাবে আছে নতুন বছৰত নতুন খবৰ হিচাপে অত্যন্ত ভাল খবৰ